ৰূপা, মোৰ মা মৃত্যুৰ পিছত মোক মামাহঁতে ইয়ালৈ লৈ আহিলে। এইখন মোৰ মামাহঁতৰ গাঁও। মোক তাত মাহীমায়ে অত্যাচাৰ কৰা দেখি মামাহঁতে সহ্য কৰিব নোৱাৰি ককা আইতা আৰু মামা সকলোৱে মোক ইয়ালৈ লৈ আহিলে। ইয়াত এই গাঁওখনত সেই মামাৰ ঘৰত মই সুখত আছোঁ নে দুখত আছোঁ সেইবোৰৰ বিষয়ে তইতো ভালদৰেই জানো। তোৰ ককা আইতা থকালৈকে তই সুখত আছিলি। যেতিয়াই তোৰ ককা আইতাৰ মৃত্যু হ'ল, মামীয়ে তোৰ লগত নানান অত্যাচাৰ কৰে আৰু মামায়েও চকু মুটা কুলিৰ দৰে সেইবোৰ নেদেখাৰ ভাও ধৰে। এতিয়া মই যাওঁ বুলিলেও দেউতাৰ ঘৰলৈ যাব নোৱাৰোঁ। সৰুতেই যেতিয়া মোক ককা আইতাই লৈ আনিছিল তেতিয়াই মোৰ দেউতাই কৈছিল যে যি নিলে আকৌ এইখন ঘৰলৈ উভতাই নানিব, থাকিলে ইয়াতে থাকক, আৰু তাই যদি তালৈ গুচি যায় তেতিয়া মই তাই মৰিলে বুলি এৰি দিম। আৰু মই তেতিয়া মাহীমায়ে দিয়া কষ্টবোৰৰ কথা ভাবিছিলোঁ মই ককা আইতাৰ লগত মামাৰ ঘৰত থাকিম, বহুত মৰমত থাকিম। সেয়ে মই ককা আইতাৰ লগত গুচি আহিলোঁ। এতিয়ানো কেনেকৈ মই মোৰ দেউতাৰ ওচৰলৈ যাওঁ? নোৱাৰোঁ যাব। আনফালে এই গাঁওখনত মোৰ আপোন বুলিবলৈ তই আছ। মোৰ সকলোবোৰ কথা তই জান। মই তোক বহুত বেছি ভাল পাওঁ। জীৱনত একমাত্ৰ তইয়েই আছ মোৰ, যিবোৰ মই মনৰ পৰা কথা খুলি ক'ব পাৰোঁ। আৰে কংকনা, কেৱল এতিয়া থকা নহয়, তোৰ গোটেই জীৱনটোলৈকে মই তোৰ কাষত থাকিম। ৰূপা, মই তোৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰোঁ যে জীৱনত হাজাৰ সংগ্ৰাম আহিলেও, নানা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'লেও, সময়ে আমাক দুয়োকে আঁতৰাব বিচাৰিলেও তই যাতে মোৰ পৰা আঁতৰি নাযাওঁ। আমাৰ সেই বন্ধুত্বৰ এনাজৰীডাল যাতে সদায় বান্ধি ৰাখ। কংকনা, তই একেবাৰে টেনশ্যন নল'বি। তোৰ লগত মই এতিয়াও আছোঁ, আগলৈকে থাকিম। বিয়া হৈ যদি ক'ৰবালৈ গুচিও যাওঁ, একেলগে একেখন গাঁৱত থাকিব নোৱাৰিলেও মনটো সদায় তোৰ লগত থাকিব। তোৰ বিপদত মোক পাবি। তোক এটা কথা ক'বলৈ আছে, মানে ভাল খবৰ দিবলৈ আছে। আজি মোক মায়ে ক'লে কালিলৈ মোক চাবলৈ ল'ৰা এজন আহিব চহৰৰ পৰা। তই কিন্তু আমাৰ ঘৰত থাকিব লাগিব দেই। মোক বাহিৰলৈ উলিয়াই দিয়াৰ পৰা ধৰি লৈ সকলোখিনি কাম তই কৰিব লাগিব। আৰু মই ভালদৰে সাজিব কাচিব নাজানোৱেই, তই সেইখিনি কৰিব লাগিব। আই ঐ দেহি, ইমান ভাল খবৰটো ইমান লেট কৰি দিছ যে? তোক ধুনীয়া কৰি সজাই দৰাৰ সন্মুখলৈ অনাৰ দায়িত্ব মোৰ, তই চিন্তা নকৰিবি। আজিয়ে মই তোৰ মামা মামীক কৈ থ'ম যে কালিলৈ অলপ সময়ৰ বাবে কংকনা আমাৰ ঘৰত থাকিব। ঠিক আছে, হ'ব দে। ঐ কংকনা, মোৰ কিন্তু বহুত বেছি লাজো লাগিছে আৰু ভয়ো লাগিছে। তোতকৈ বেছি মোৰহে লাজ লাগিছে। পিছে দৰা কোনজন? বগা পিন্ধাজন নেকি? ইজন ভিনিহেক যেন লাগিছে। তোমালোক আহিলা? হয়। তোমাকে চাবলৈ আহিছো চাগে আমি, মানে চাদৰ মেখেলা পিন্ধা গৰাকীয়ে নে এইখন ঘৰৰ? হয়, এয়া মোৰ বান্ধৱী ৰূপা। আপোনালোকৰ ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছে। সকলোবোৰ পচন্দ হ'ল। এতিয়া ছোৱালীজনী পচন্দ হ'লেই হ'ব। মোৰ প্ৰিয় বান্ধৱী ৰূপা, কামে কাজে সকলোতে ভাল। তাইক একো ফালৰ পৰাই পেলাব নোৱাৰে। তাঁততো বহুত ধুনীয়া ফুল বাচিব জানে। পিছে আপোনালোকৰ চহৰতনো এইবোৰ কাম ক'ত ওলাব? তথাপিতো মই জনাইছোঁ। ঠিকে আছে, তুমি জনোৱাৰ বাবে বেয়া পোৱা নাই। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ ওপৰত কথা। ল'ৰাৰ ছোৱালী পচন্দ হৈছে নাই, ছোৱালীৰ ল'ৰাক পচন্দ হৈছে নাই? এটা কাম কৰোঁ নহ'লে, ল'ৰা আৰু ছোৱালী নিজেই কথা পাতক, আমি ওলাই দিওঁ। ঐ কংকনা, অভদ্ৰামি মোৰ নকৰিবি। তই মোৰ লগত থাকিবই লাগিব। আপুনি দৰাৰ মানে সেই ল'ৰাজনৰ ভিনিহেক হয় ন? ব'লক, আপুনি আৰু মই বাহিৰতে কথা পাতোঁ। তাহাঁতে ইয়াতে সময় পাৰ কৰক। তোক দিম এতিয়া মই, তই ইয়াতে থাক কংকনা। একো নাই, ন' প্ৰব্লেম। তুমি ৰ'ব পাৰা ইয়াতে। তুমি ইয়াত থাকিলে তাইও ভাল পাব। মই আঁতৰি দিছোঁ, তোমালোকে কথা পাতা। মই তোমালোকতকৈ অলপ বয়সত ডাঙৰ যে, মোৰ লগত ইমান ফ্ৰী নাপাবা। মই ওলাই দিছোঁ দেই। তোমাৰ নাম কি? ৰূপা। তোমাৰটোতো জানিলোঁ, তোমাৰ নাম সোধা নাই। তোমাৰ বান্ধৱীৰ নাম সুধিছোঁ। তোমাৰ নাম কোৱা? মোৰ নাম কংকনা। দেখিবলৈ যিমান ধুনীয়া, নামটোও ধুনীয়া। তুমি বৰ মৰম লগা। আপুনি এতিয়া ৰূপাকে চাব আহিছে, মোৰ প্ৰশংসা নালাগে কৰিব। চৰি, তাৰ মানে ৰূপাই বেয়া পাইছা ন? মই তোমাৰ বান্ধৱীৰ প্ৰশংসা কৰিলত? কিয় বেয়া পাম? মোৰ প্ৰশংসা কৰা, মোৰ বান্ধৱীৰ প্ৰশংসা কৰা একে কথা। মোৰ বান্ধৱী মোৰ বাবে বহুত বেছি আপোন। আচলতে আমি দুজনী বান্ধৱীয়ে নহয়, বাই ভনীৰ দৰে থাকোঁ। আমি বহুত আপোন। আপোনাকো কৈছোঁ, যদিও আপোনাৰ মোক পচন্দ হয় বা মোৰ আপোনাক পচন্দ হয়, বিয়া হৈ যোৱাৰ পিছতো মই কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ডক কেতিয়াও পাহৰিব নোৱাৰোঁ।
মোৰ বাই ফণী সদি মোৰ কংকনাক সদায় মোৰ লগত মানে মনত ৰাখিম। লগত ৰাখিব বিচাৰিলেও ৰাখিব পাৰিবা। লগত ৰাখিব বিচাৰিছা? নাই নাই দেই, মই কাৰোবাৰ সংসাৰৰ মাজত তৃতীয়জন হৈ নুসুমাওঁগৈ। পাগলীজনী কেনেকুৱা কথাবোৰ কৈছ? তই আমাৰ বাবে তৃতীয়জন নহয়। এতিয়া মানে মই বুজি পালোঁ, আপোনাৰ ৰূপাক পচন্দ হ'ল ন? মইতো এতিয়ালৈকে মোৰ মনৰ কথা কোৱাই নাই। আপোনাৰ কথাতে গম পাইছোঁ। এতিয়াই মই সকলোকে কৈ দিওঁ যে দৰাৰ ছোৱালীক পচন্দ আৰু ছোৱালী হয় ৰূপা, তোৰ পচন্দ হৈছে নাই ক আকৌ? মা দেউতাৰ পচন্দ হৈছে যেতিয়া মোৰ ক'বলগীয়া একো নাই। মা দেউতা মানে তোৰোতো পচন্দৰ কথা আছে। ঠিকেই কৈছা। মানে তোমাৰ বেষ্ট ফ্ৰেণ্ডে ঠিকেই কৈছে, তোমাৰো পচন্দৰ কথা আছে। তোমাৰ পচন্দ নোহোৱা যদি কৈ দিয়া, ন' প্ৰব্লেম। হৈছে মানে আপোনাক কিয় অপচন্দ কৰিম? আপোনাৰ সকলোবোৰ দি মোৰ মা দেউতাৰ পচন্দৰ। মই মাথো আপোনাৰ চেহেৰাটো পচন্দ কৰি বিয়াৰ বাবে হাঁ কৰিব লাগে। মোৰ আপোনাক পচন্দ হৈছে। বহুত ভাল খবৰ। মই এতিয়াই সকলোকে দি দিওঁগৈ এই ভাল খবৰটো। ৰ'বা, সকলোকে খবৰ দিয়াৰ আগত মোৰ কথাটোতো জানি লোৱা। তোমাৰ কথা জানিবলৈ একো নাই আৰু ভাইটি। তুমিচোন কৈছিলাই ছোৱালীজনী দেখাত মৰম লগা। কিয় মই তোমাক সুধিছিলোঁ নহয় ফটোখন দেখুৱাই, তেতিয়াচোন কৈছিলা ছোৱালীজনী দেখিবলৈ ভালেই, আপোনালোকৰ পচন্দ হৈছে যদি মোৰ কোনো আপত্তি নাই। আজিচোন তুমি অহাৰ আগত কৈছিলা মোৰ ছোৱালীজনীক পচন্দ হৈছে। তাই বা মোক পচন্দ হয় নাই? এতিয়া তাই যেতিয়া তোমাক পচন্দ কৰিছে, ইয়াত আৰু কি কথা আছে? আমি বিয়াৰ বাবে আগবাঢ়িব পাৰোঁ। আপুনি ঠিকেই কৈছে ভিনদেউ। বলক আপুনি আৰু মই সকলোকে কথাবোৰ কওঁগৈ। আহা আহা। ময়ো ভিতৰলৈকে যাওঁচোন। মানে মোৰ কিবা এটা ভাল এইখিনিত মানে বুজিছোঁ, তুমি লাজ কৰিছা, যোৱা। আৰে সকলোৱে কি কৰিব বিচাৰিছে বাৰু? আৰে কংকনা, হয় তুমি কোৱাৰ দৰে মোৰ পচন্দ হৈছে, কিন্তু তোমাৰ বান্ধৱীক নহয়। তোমাক পচন্দ হৈছে, তোমাক ভাল লাগিছে মোৰ। হয়, ভিনদেউৱে ঠিকেই কৈছে। ৰূপাৰ ফটোখন দেখি মোৰ পচন্দ হৈছে বুলি কৈছিলোঁ, কিন্তু ৰূপাৰ বান্ধৱী যে ৰূপাতকৈও ধুনীয়া আৰু ইমান মৰম লগা, ইমান সংস্কাৰী, সেই বিষয়েতো মই জনা নাছিলোঁ। তাইক দেখিয়েই কিবা এটা ভাল লাগিল। তাইৰ প্ৰতি যেন সকলোবোৰ আকৰ্ষিত হৈ যাব। বৰ মৰম লগা ছোৱালী কংকনা। মোৰ কংকনাক বিয়া পাতিব মন গৈছে। মই কংকনাক ভাল পাইছোঁ, কংকনাক পচন্দ কৰিছোঁ। তই গ'লেগৈ মই বৰ অকলশৰীয়া হৈ পৰিম। কিন্তু কি কৰিবি, উপায়তো নাই। তোকতো বিয়া দিবই, যাবগৈতো তই লাগিবই বিয়া হৈ। কংকনা, তোৰ অবিহনে মোৰো ভাল নালাগিব থাকি। গিৰিয়েৰক পোৱাৰ পিছত মোক পাহৰি যাবি? ক'ৰ কংকনা, কি কথা? বিয়াৰ এমাহ নহওঁতেই পাহৰি যাবি? অদৰকাৰী কথা নকবি দেই। আচল কথাটো কি জাননে? সি আৰু মই কথা পাতিলে কেৱল তোৰ কথাহে ওলায়, বেছিকৈ তোৰ কথা ওলায়। সিও তোৰ কথাকে সুধি থাকে আৰু ময়ো তোৰ কথাই কৈ থাকোঁ। সি চাগে কিমান বৰ পায় ভাবে সেইজনীৰ লগত প্ৰেমৰ কথা পাতোঁ বুলি ভাবোঁ, তাই আকৌ বান্ধৱীয়ে কংকনাৰ কথাহে পাতি থাকে। সি বৰ নাপায়, সিও তোৰ কথা উলিয়াই তোৰ যে প্ৰশংসাই কৰি থাকে। এনেওতো তোৰ মোক চাবলৈ আহোঁতে তোৰে প্ৰশংসা কৰিছে মোৰ সন্মুখতে, এতিয়াও অকল তোৰ কথাকে কৈ থাকে। অন্য ছোৱালীৰ কথা এনেকৈ কোৱাহঁতে মই জ্বলি পকি চাই হৈ গ'লোঁ হয়, কিন্তু তোৰ কথা কৈছে যে গাতেই নালাগে, আৰু তাৰ মুখৰ পৰা শুনোহে লাগে তোৰ প্ৰশংসা। পিছে ৰূপা, তোৰ বিয়াও পালেহি মানে আজিচোন মোৰ আঙুঠি আৰু খাৰু জোখ ল'বলৈ আহিবই। কোন? অৰূপ। অৰূপ আহিব আজি চহৰৰ পৰা। আজি থাকিব, কালিলৈহে যাবগৈ। আৰে বাহ, বৰ ভাল খবৰ। আজি তেতিয়া মই তহঁতৰ ঘৰলৈ নাযাওঁ। সি আহিব বুলি তই আকৌ আমাৰ ঘৰলৈ কিয় নাযাবি? হেই এজনী, তহঁত দুটাই অলপ টাইম স্পেণ্ড কৰ, দুয়োটাই অলপ সময় পাৰ কৰ ইটোৱে সিটোৰ লগত। তই থাকিলে কি নোৱাৰিম নেকি? তই যদি মানে আমাৰ ঘৰলৈ নাযাওঁ, কিন্তু চাবি আমাৰ ৰিষ্টা খতম হ'ব। মানে তোক মোৰেই শপত, তই যাবই লাগিব। এইজনী যে বৰ শপতহাতি দি দিয়। অৰূপ আহিব বুলি তই আমাৰ ঘৰলৈ নগ'লে হ'ব নেকি? তহঁতক অলপ সময় দিম বুলি ভাবিছিলোঁ। হ'ব দে, যাম। নগ'লেতো হৈছে আৰু। শপতডাল দি দিছ, নোযোৱাকৈ পাৰিনে? যাবতো লাগিবই। কংকনা, তুমি মোক আপুনি আপুনি বুলি নামাতিলেও হ'ব, তুমি বুলিয়ে মাতিবা। আপুনি কৈছে যেতিয়া হ'ব বাৰু। কংকনা, মোৰ তোমাক কথা এটা ক'বলগীয়া আছিল, মোৰ মনৰ কথা। ক'ব পাৰিমনে? ঠিক আছে, কওক। আচলতে মই ৰূপাক নহয়, তোমাক পচন্দ কৰিছিলোঁ। তোমাক মই ভাল দেখিছিলোঁ। মানে এক কথাত ক'বলৈ গ'লে প্ৰথম দেখাতে মোৰ তোমাক ভাল লাগি গৈছিল। এতিয়াও মই তোমাকেই ভাল পাওঁ। কি? এইবোৰ আপুনি কি কথা কৈছে এবাৰ ভাবি চাইছেনে?
অদৰকাৰী কথাবোৰ কিয় কৈছে? ৰূপা মোৰ বেষ্ট ফ্ৰেণ্ড। আপুনি ৰূপাক বিয়া পাতিবলৈ ওলাইছে। ৰূপাৰ আঙুঠি আৰু খাৰুৰ জোখ ল'ব আহিছে আপুনি। সেই কথাবোৰ ৰূপাই গম পালে তাইৰ অন্তৰত কিমান দুখ পাব এবাৰ কিয় ভাবি চোৱা নাইকিয়া। চহৰীয়া ল'ৰাবোৰ এনেকুৱাই, কাৰো মনৰ কথা বুজিবলৈ চেষ্টাই নকৰে, কাৰো মনৰ ফিলিংছ সঁচা ভালপোৱাৰ বিষয়ে বুজিয়ে নাপায়। আৰে বুজি পাওঁ বাবেইতো ইমান দিন চুপ আছোঁ, কিন্তু আৰু নোৱাৰোঁ। তোমাক সন্মুখত দেখা পাই মই আৰু নোৱাৰিলোঁ মোৰ ফিলিংছখিনি মনত ৰাখিব। সঁচা কৈছোঁ, মোৰ তোমাক ভাল লাগিছে, মই তোমাক ভাল পাওঁ। হয়, সেইদিনা মই ক'ব লাগিছিল, মই ক'ব খোজোঁতে তোমালোকেহে, তুমি আৰু মোৰ ফ্ৰেণ্ডেহে সকলোবোৰ ফিক্স কৰি দিলা। মইতো মোৰ মনৰ কথা ক'ব সুবিধাই নাপালোঁ যে মোৰ ৰূপাক পচন্দ হৈছে নে নাই হোৱা। মোৰ তাত কি দুখ কোৱা? ইমানখিনি আগবঢ়াৰ পিছত এতিয়া আৰু এইবোৰ কৈ লাভ নাই। মই এইখিনি আগবঢ়াবই বিচৰা নাছিলোঁ। কি হ'ল জানা, মোৰ মা দেউতাইও পচন্দ কৰিলে, তাৰপিছত সেইদিনা ভিন্দু আৰু তুমি যিখিনি কৰিলা আৰু মই একো ক'বই নাপালোঁ। আৰু এতিয়া আপুনি হাঁহি মুখে ৰূপাক আদৰি লওক। আপোনালোকৰ সুখৰ সংসাৰ হ'ব। ৰূপা বহুত ভাল ছোৱালীজনী। ৰূপা ভাল, ৰূপা বেয়া বুলি মই তোমাক কোৱা নাই। ৰূপা ভাল ছোৱালী, কিন্তু মোৰ তোমাক ভাল লাগিছে। তোমাৰ লগত গোটেই জীৱনটো থাকিব বিচাৰিছোঁ মই ৰূপাক বিয়া পাতি নিলেও ৰূপাক হয়তো ইমান ভাল পোৱা আৰু মৰম দিব নোৱাৰিম যিমানখিনি তোমাক দিব পাৰিলোঁ হয়। কেনেকুৱা মানুহ আপুনি? শুনক, মোৰ বান্ধৱী ৰূপাক মই দুখত চাব নিবিচাৰোঁ। ৰূপাৰ দুখ মই সহ্য কৰিব নোৱাৰোঁ। সেইবোৰ কথা এতিয়াই আপুনি যি ক'লে, আৰু আপোনাৰ মনৰ পৰা এই লেতেৰাবোৰ আঁতৰাই নিয়ক। নক'বা লেতেৰা বুলি। তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ অনুভৱখিনিক লেতেৰা বুলি নক'বা। লেতেৰা বুলিয়েইতো ক'ব লাগিব, কাৰণ আপোনাৰ মোৰ বান্ধৱীৰ লগত বিয়া ফিক্স হৈছে আৰু এমাহৰ পিছত আপোনালোকৰ বিয়া। এতিয়া আপুনি মোক কৈছে যে আপুনি মোৰ বান্ধৱীক নহয় মোক পচন্দ কৰে। আজি মোৰ বিয়া, দৰাৰ সাজত আহিছোঁ মই ৰূপাক বিয়া পাতি নিবলৈ। কিন্তু তুমি মোৰ কইনা হোৱা হ'লে, তুমি মোৰ লগত বিয়া হোৱা হ'লে কিমান যে ফূৰ্তি পালোঁ হয়। তোমাক মই দিয়া সাজেৰে কিমান শুৱনি লাগিল হয়। তোমাক মোৰ নামৰ শিৰত সেন্দুৰেৰে কিমান ধুনীয়া লাগিলে হয়। আপুনি অদৰকাৰী কথাবোৰ নক'ব। অলপ সময় পিছতে হোমক সাক্ষী কৰি আপুনি ৰূপাক আপোনাৰ পত্নী কৰি লৈ যাব, আৰু তাৰ আগমুহূৰ্তত এনেকুৱাবোৰ কথা কৈছে। আৰু কিছু সময়ৰ পিছতে আপোনাৰ মাক দেউতাকে তাইক আপোনালোকৰ ঘৰৰ বোৱাৰী বুলি গ্ৰহণ কৰিব। তাৰ আগমুহূৰ্তত আপুনি এইবোৰ কি কথা কৈছে? ভাবিছিলোঁ মই আপোনাৰ এই মনত থকা লেতেৰাবোৰৰ বাবে আপোনাৰ চৰিত্ৰটো বেয়া বুলি কৈ মই ৰূপাৰ লগত আপোনাৰ বিয়াখন ভাঙি দিওঁ, কিন্তু মোৰ সাহস নহ'ল ৰূপাক আপোনাৰ কথাবোৰ ক'বলৈ। মই কেইবাবাৰো ৰূপাক ক'ব বিচাৰিলোঁ যে ৰূপা, সেই ল'ৰাজনৰ লগতে বিয়া কেঞ্চেল কৰ, কিন্তু কেনেকৈ কওঁ? সমাজৰ মানুহে হাঁহিব তাইক বিয়া ভাঙিলে, আৰু মানুহবোৰে বুজি নাপাব আচল ৰহস্যটো। পিছত সকলোৱে মোকে দোষাৰোপ কৰিব। শেষত মই মোৰ বান্ধৱীকো হেৰুৱাব লাগিব বুলি ভয় কৰি আপোনাৰ আচল চৰিত্ৰটো নক'লোঁ, কিন্তু মনে মনে মোৰ ভয় লাগিছে। কি হ'ব তাইৰ? যদি আপুনি তাইক সঁচা ভালপোৱা দিব নোৱাৰে, যদি তাইক আপুনি মনৰ পৰা গ্ৰহণ কৰিব নোৱাৰে, তেন্তে কি হ'ব তাইৰ? সেইবাবে মই তোমাক ক'ব বিচাৰিছোঁ, এতিয়াও সময় আছে যে সঁচাবোৰ সকলোকে কৈ দিয়া যে মই তোমাকহে ভাল পাওঁ আৰু তোমাকহে পচন্দ কৰিছিলোঁ, আৰু এতিয়াও সময় আছে তোমাৰ মোৰ বিয়া হোৱাৰ। চুপ থাকক আপুনি। আৰু কিবা কথা ক'বলৈ আছে যে নাই? এনেকুৱা কথা কোৱাৰ আগত আপুনি 10 বাৰ ভাবিব লাগিছিল। আপুনি 10 বাৰ ভাবিব লাগিছিল যে আপুনি আপোনাৰ হ'বলগীয়া পত্নীৰ প্ৰিয় বান্ধৱীৰ আগত কথাবোৰ কৈছে। মোৰ ভণ্টি বা মোৰ বা সদীপ মোৰ প্ৰিয় বান্ধৱীৰ কথা কৈছে। মোৰ ৰূপাৰ জীৱন ধ্বংস কৰা মানুহক মই কিন্তু সহজভাৱে নলওঁ। তুমি তোমাৰ বান্ধৱীৰ জীৱনৰ কথা ভাবি থাকা, মোৰ কথা কিয় এবাৰো নাভাবা? ৰূপাৰ লগতে মোৰ জীৱনো ধ্বংস হৈছে। মই অপচন্দ কৰা এজনী ছোৱালীৰ লগত গোটেই জীৱনটো কেনেকৈ থাকিম? আৰু ইয়াতো মোৰো দুখ হ'ব, ময়ো সান্তনা পাম। গতিকে কথাবোৰ সকলোৰে আগত কৈ মই তোমাক মোৰ পত্নী হিচাপে লৈ যোৱাৰ সিদ্ধান্তটোৱে ভাল হ'ব নেকি? চুপ থাকক আপুনি। মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব আপুনি। মোৰ ধৈৰ্য আছে বাবে অত সময়ে মই আপোনাক একো কোৱা নাই। অলপ বেছিলৈ যাব, ময়ো পাহৰি যাম যে সমাজৰ কথা। ময়ো পাহৰি যাম সমাজে মোৰ ৰূপাক মিছা বদনাম দিব বুলি। মই পাহৰি যাম সমাজে মোৰ ৰূপাক হাঁহিব যে বিয়া ভাগিলে বুলি। কাৰণ মোৰ বান্ধৱীক আপোনাৰ নিচিনা ইমান লেতেৰা মনৰ অসৎ চৰিত্ৰ এটালৈ ময়ো বিয়া দিব নিবিচাৰিম। তুমি চুপ থাকা। মোৰ মন লেতেৰা বুলি নক'বা। তোমাৰ প্ৰতি থকা মোৰ সঁচা ভালপোৱাখিনি তুমি লেতেৰা বুলি কিয় কৈছা? এইখিনি মোৰ তোমাৰ প্ৰতি থকা সঁচা ভালপোৱা।
তোমাক মই প্ৰকাশ কৰিছিলোঁ, কিন্তু তুমি এইখিনি তোমাৰ বান্ধৱীক নকলা। কিজানি তোমাৰ বান্ধৱীয়ে মনত দুখ পায়। মই তোমাক ভাল পাওঁ কংকনা। এতিয়াই কৈছোঁ, আপুনি এইখিনি ঠাইৰ পৰা আঁতৰি যাওক, নহ'লে ময়ে এই বিয়াৰ পৰা আঁতৰি যাওঁ। মইতো মোৰ ৰূপাক অকলশৰীয়া কৰিব নোৱাৰোঁ বাবেইতো বিয়ালৈ আহিছোঁ। মই নহ'লে তাইৰ বিয়াখনত কেনেকৈ বহিব, সেইবাবেইতো আহিছিলোঁ। কিন্তু আপুনি এনেকুৱাবোৰ কথা, ময়ে যাওঁ। তাইক ক'ম মোৰ গাটো বহুত বেছি বেয়া লাগিল বাবে গুচি আহিলোঁ। তই কলৈকো যাব নোৱাৰ। তুমি ৰূপা, তই কলৈকো যাব নোৱাৰ। কিয় যাবি তই? তই মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ বান্ধৱী, আৰু মোৰ এই ভাল দিনটোত তই মোৰ লগত নাথাকিলে কেনেকৈ হ'ব? মই সকলোবোৰ কথা শুনিলোঁ, আৰু মই বিচাৰোঁ আজি মোৰ আৰু অৰূপৰ বিয়া নহয়, আজি কংকনা আৰু অৰূপৰ বিয়া হওক। তই বলিয়া হৈছ নেকি? কি কথাবোৰ কৈছ তই? মই ঠিকেই কৈছোঁ। তোক অৰূপে বহুত বেছি ভাল পায়, মইহে বুজি নাপালোঁ। অৰূপে সদায় তোৰ কথা সোধে, অৰূপে সদায় মোক এইটো বুজাব বিচাৰিছিল যে অৰূপে তোক ভাল পায়, কিন্তু মই বুজিয়েই নাপালোঁ। এতিয়াও সময় আছে, এতিয়াও দেৰি হৈ যোৱা নাই। তই অৰূপৰ লগত বিয়াত প কংকনা। বলিয়ালিবোৰ তই নকৰিবি। মই একো বলিয়ালি কৰা নাই। তোক অৰূপে পচন্দ কৰে, তোৰ লগতে অৰূপৰ বিয়া হওক। মই তোক কৈছোঁৱেই নহয়, অৰূপৰ তোৰ বিয়া হওক। মই পচন্দ নকৰোঁ, মই ঘৃণা কৰোঁ। চুপ থাক তই। তোৰ বাবে মই অৰূপক পচন্দ কৰিছোঁ। তইচোন এদিন কৈছিলি মোৰ পচন্দৰ ল'ৰাৰ লগতহে তই বিয়া হবি, আৰু প্ৰথম অৱস্থাততো তই অৰূপৰ শলাগ লৈছিলি নহয়। আৰু অৰূপৰ মনত তোৰ প্ৰতি থকা ভালপোৱাখিনি, সেইখিনি লেতেৰা বুলি তই কিয় কৈছ? সেয়া সঁচা ভালপোৱা। সঁচা ভালপোৱা কোনোবাই তোক দিব বিচাৰিছে, তই গ্ৰহণ কৰ। শুন, তই মোক কৈছিলি নহয় তোৰ জীৱনত ময়েই আছোঁ একমাত্ৰ, সকলোবোৰ কথা তই মোক খুলি ক'ব পাৰ। আৰু সঁচা ভালপোৱা, শুন, তোক অৰূপে সঁচা ভাল পায়। তই যি মা দেউতাৰ অভাৱ অনুভৱ কৰি আছ, সেই অভাৱখিনি অৰূপে পূৰ কৰি দিব। তোক বহুত বেছি ভাল পায় সি, তাৰ কথাতে জানিছোঁ মই। তহঁত সুখী হবি। তই কৈছিলি নহয় মই সময় আহিলে তোক শ্ৰেষ্ঠ উপহাৰ দিব পাৰিম নে নোৱাৰিম। সেয়া মোৰ তোৰ বাবে শ্ৰেষ্ঠ উপহাৰ। তই শ্ৰেষ্ঠ বুলি ভাব নাভাব সেইটো তোৰ কথা, কিন্তু জীৱনত এদিন তই ভাবিবি মই দিয়া উপহাৰটো তোৰ জীৱন সলনি কৰি দিলে। মই অৰূপক তোৰ জীৱনলৈ উপহাৰ হিচাপে দিছোঁ। ৰূপা, তই বলিয়া হৈছ নেকি? এইবোৰ কথা কি গাই আছ তই? তোক আমাৰ বন্ধুত্বৰ শপত, তোক আমাৰ এই মৰম চেনেহবোৰৰ শপত, তোক মোৰ শপত। তই অৰূপৰ লগত বিয়া হ'বয়েই লাগিব। কিনো নহয় তই, মই আহিছোঁ। তই বিয়া হ'বই লাগিব অৰূপৰ লগত। তই সুখী হ, তোৰ সুখ মই চাব বিচাৰোঁ। সৰুতেই তই মাক হেৰুৱালি, তোৰ জীৱনটো বৰ দুখত। তোৰ দেউতা থাকিও নাই, তোৰ মামা মামীয়েও সেয়া কৰে তোৰ লগত। তই অৰূপৰ পৰা সেই মৰমখিনি পাবি, সঁচা ভালপোৱা পাবি। যিবোৰ মৰমৰ বাবে তই হাবিয়াহ কৰি আছ, তই আতুৰ হৈ আছ, সেই সকলোবোৰ অৰূপৰ পৰা পাবি। অৰূপে তোক সঁচা ভাল পায়। তই সুখী হ কংকনা, তোৰ সুখ মোৰ বাবে বহুত মূল্যৱান। হাজাৰ বুজোৱাৰ পিছত কংকনা অৰূপৰ লগত বিয়া হ'বৰ বাবে মান্তি হ'ল। অৰূপ আৰু কংকনাৰ বিয়া হ'ল। কংকনাৰ মোমায়েক মামীয়েকেও যিহেতু কংকনাক ঘৰৰ বোজা বুলি ভাবে, সেয়ে অৰূপলৈকে বিয়া দি দিলে হাঁহি মুখে। আৰু ৰূপাৰ বাবে চহৰৰ আন এজন দৰা আহিল। সেইজন আকৌ অৰূপৰ বন্ধুৱেই হয়। এতিয়া ৰূপা, কংকনা, অৰূপ আৰু ৰূপাৰ হাজবেণ্ড একেখন চহৰতে থাকে। তাহাঁত বহুত সুখী। কংকনা আৰু ৰূপাৰ বন্ধুত্বৰ এনাজৰীডাল এতিয়াও বান্ধ খাই আছে টানকৈ। ৰূপাই কংকনাৰ বাবে কৰা ত্যাগ, বন্ধুত্বৰ সেই শ্ৰেষ্ঠ উপহাৰ সকলোৰে মনত ৰৈ গ'ল। সকলোৱে বন্ধুত্বৰ নিদৰ্শন হিচাপে ৰূপা আৰু কংকনাৰ বন্ধুত্বৰ কথাকে কয়। কংকনাই ৰূপা আৰু তাইৰ জীৱন কাহিনীৰে এখন কিতাপ লিখিলে। কিতাপখনৰ নাম দিলে বন্ধুত্বৰ এনাজৰী আৰু প্ৰিয় বান্ধৱীয়ে দিয়া জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।